কামাৰহাটৰ বেলপাৰাৰ চৰত শুকাও ঘটনা গংগাধৰ নদীত টুলুঙা নাওবোৰ গৈ নিখোজ 22জন কণ ছাত্ৰ ছাত্ৰীক লৈ বেলপাৰাৰ চৰত শ্ৰাদ্ধ খাবলৈ গৈছিল। শ্ৰাদ্ধ খাই ঘৰত উভতাৰ সময়ত টুলুঙা নাও গংগাধৰ নদীত বুৰ যায়। শ্বাহ আলম মফিদা শাৰমিন নিখোজ। আটেৰে ঘৰ কামাৰহাটৰ শগুনচৰা গাঁৱত। ঘটনাস্থলীত উপস্থিত চটগুমা আৰক্ষী। বৰ্তমানলৈ উপস্থিত SDRF বাহিনী। নিউজ টেক্স ৰিপৰ্ট K-Live 365। ঘটনাটো হ'ল বেলপাৰা এটা মানুহে শ্ৰাদ্ধৰ এটা ইনভাইট কৰিছিল আৰু এই ছোৱালী আৰু ল'ৰা যিখিনি ডুব গ'ল এইটো আমাৰ শগুনচৰা গাঁৱৰ। এই শ্ৰাদ্ধ খাই উভতি যোৱাৰ সময়ত মানে সৰু এটা ডিঙিত উঠিছিল, কিন্তু 22জন ল'ৰা ছোৱালী আছিল। এই উঠাৰ সময়তে লোক এখন ডুবি যোৱাৰ পিছত বাদ বাকী 19জন ল'ৰা ছোৱালী উঠিছে, 3জন উঠা নাই, এতিয়াও পোৱা নাই। আমাৰ লোকাল কত কিমান মানুহে বিচাৰি আছে, কিন্তু এতিয়াও মানে সদিশ পোৱা নাই। নদীটো কি নদী? এইটো গংগাধৰ বুলি কয়। কোন জায়গাটো ক'ত হৈছে? এইটো বেলপাৰা চৰ, কিমানজন চটগুমা থানাৰ অন্তৰ্গত। কিমানজন সন্ধানী হৈছে? 3জন। পুলিচ আহিছে না? পুলিচ আহাৰ বুলি কৈছে, মানে আমাৰ এই লৌকাক গৈছে, চেলুৱাটা গৈছে, এতিয়াও অহা নাই। বাকীখিনি উদ্ধাৰ কৰি ক'ত লৈ গৈছে? বাকীখিনি ঘৰত পাইছে সেইখিনি।